লৈ ভাল খবৰ ৰাজ্যিক কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰৈ ৰৈ বিনালে ছবিৰ জিএসটি ঘূৰাই দিব চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সপোনৰ ছবি জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে জিএসটি ঘূৰাই দিব এই মুহূৰ্ত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য ৰাজ্যিক কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যেহেতু শীঘ্ৰে মুক্তি পাব ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেক লৈ চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে জুবিন অনুৰাগীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কোটি কোটি জুবিন অনুৰাগীৰ বাবে চৰকাৰে দিলে ভাল খবৰ ৰৈ ৰৈ বিনালেৰ জিএসটি ঘূৰাই দিব চৰকাৰে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএসটিৰ ধন এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো 31 তাৰিখে মুকলি হ'ব এই জুবিনৰ সপোনৰ ছবিখন ৰৈ ৰৈ বিনালে আৰু ৰাজ্য চৰকাৰৰ কেবিনেটে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কোটি কোটি জুবিন অনুৰাগীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰৈ ৰৈ বিনালেৰ জিএসটি ঘূৰাই দিব চৰকাৰে আৰু এই অসমত কোনো সিনেমাৰ এন্টাৰটেইনমেন্ট টেক্স নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু জুবিন গাৰ্গৰ শেষৰখন ছবি হৈছে ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে মুক্তি পাব 31 তাৰিখে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰৈ ৰৈ বিনালে ছবিৰ জিএসটি ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএসটিৰ ধন এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে কোটি কোটি জুবিন অনুৰাগীক ভাল খবৰ দিলে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি জুবিন অনুৰাগীক ভাল খবৰ দিলে ৰৈ ৰৈ বিনালে ছবিৰ জিএসটি ঘূৰাই দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএসটিৰ ধন এই কথা স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31 তাৰিখে যেহেতু মুকলি হ'বলৈ গৈ আছে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে এই ছবিখনক লৈ জুবিন অনুৰাগীসকলৰ আশা প্ৰত্যাশা বহু লোকে ৰৈ আছে কোটি কোটি লোকে ৰৈ আছে জুবিনৰ ৰৈ ৰৈ বিনালে চাবলৈ সকলোৱে সপোন দেখি আছে ৰৈ ৰৈ বিনালেক লৈ যেহেতু জুবিন গাৰ্গৰ প্ৰাণৰ জুবিন গাৰ্গৰ শেষৰখনে ছবি হৈছে ৰৈ ৰৈ বিনালে সপোনৰ ছবি আছিল বুলি এই কথা উল্লেখ কৰিছিল বহুকেইটা ইন্টাৰভিউত জুবিন গাৰ্গে যে সপোনৰ ছবি হৈছে ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালেক লৈ ৰাজ্য চৰকাৰৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এই ৰৈ ৰৈ বিনালে ছবিৰ জিএসটি ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএসটিৰ ধন এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন অনুৰাগীৰ বাবে কোটি কোটি জুবিন অনুৰাগীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু মুকলি হ'বলৈ গৈ আছে 31 তাৰিখে মুকলি হ'ব ৰৈ ৰৈ বিনালে ছবিখন আৰু এই চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেটে এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে যেহেতু জুবিন গাৰ্গে বহু সময়ত কৈছে বহু ঠাইতে কৈছে যে ৰৈ ৰৈ বিনালে হৈছে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ জুবিন গাৰ্গে সকলোকে আহ্বানো কৰিছিল বহু ঠাইতে জুবিন গাৰ্গে কৈ গৈছিল যে এই ছবিখন জুবিন গাৰ্গৰ সপোনৰ ছবি আৰু জুবিন গাৰ্গৰ সপোনৰ ছবিখনক লৈ জুবিন অনুৰাগীসকলৰ বহু আশা প্ৰত্যাশা আৰু ইয়াৰ মাজতে জুবিন অনুৰাগীসকলৰ বাবে অতি সুখবৰ বা ডাঙৰ খবৰ দিলে ৰাজ্য চৰকাৰৰ কেবিনেটে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিলে যে ৰৈ ৰৈ বিনালে ছবিখনৰ জিএসটি ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএসটিৰ ধন এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে 31 তাৰিখে মুকলি হ'ব এই ৰৈ ৰৈ বিনালে সিনেমাখন ৰৈ ৰৈ বিনালে ছবিখনক লৈ আশা প্ৰত্যাশা কোটি কোটি অনুৰাগী আশাৰে বাট চাই আছে ৰৈ ৰৈ বিনালে চাবলৈ সকলো ৰৈ আছে ৰৈ ৰৈ বিনালে চাবলৈ যেহেতু প্ৰাণৰ শিল্পীগৰাকীৰ শেষৰখনে ছবি হৈছে ৰৈ ৰৈ বিনালে প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবি হৈছে ৰৈ ৰৈ বিনালে বহু সময়ত জুবিন গাৰ্গে বহু ঠাইতে কৈ গৈছে যে ৰৈ ৰৈ বিনালেখন হৈছে জুবিন গাৰ্গৰ সপোনৰ ছবি জুবিন গাৰ্গৰ বাবে এখন ডাঙৰ প্ৰজেক্ট বুলি জুবিন গাৰ্গে বহু সময়ত কৈ গৈছিল আৰু তাৰ পিছতে ৰাজ্য চৰকাৰৰ কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো কোনো সিনেমাৰ টেক্স এন্টাৰটেইনমেন্ট টেক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশ্যন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে
আধা ঘূৰাই দিয়ে, আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰমানে 18% যদি GST লয়, তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি GST লয়, তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেমশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে। গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ 1 মাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ। আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে, ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল। আমি ৰাজ্য চৰকাৰৰ যিটো GSTৰ অংশ আমি কালেক্ট কৰিম, এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম। আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে। আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল, উদ্দেশ্য আছিলে, এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব। আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ। পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে, আৰু কেবিনেটে আজি তাক অনুমোদন জনায়। অসমত কোনো চিনেমাৰ টেক্স, এণ্টাৰটেইনমেণ্ট টেক্স নাই, কিন্তু ভাৰত চৰকাৰে চিনেমা টিকেটৰ বিনিময়ত এটা GST কালেকশ্যন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয়, GST 18% লয়, আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয়, GST 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে, আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰমানে 18% যদি GST লয়, তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি GST লয়, তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু টেক্স এক্সেমশ্যন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ টেক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে। গতিকে যিখিনি GST এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ 1 মাহ পিছত আমালৈকে ঘূৰি আহিব, এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ। আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই GSTটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল, আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু
বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো জিএছটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিলে এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেট